চকলেট খেতি গোলাঘাট মেৰাপানী চাংঘাটি ভেলেকি চকলেট বাগান চাংঘাটি ওচৰত আৰু তেতিয়া বুজি পাই যাব নহ'লে এতিয়া ভেলেকি গ'লেতো চবে বুজি নাপাব চকলেট লাগি আছে মই আজি ইয়াৰ পৰা গুটি নিবলৈ আহিছোঁ গুটি অলপ নিম আজি কিমান পুলি আছে ইয়াত টোটেল কিমান গছ আছে 3,000 ন আৰু কিমানে লগাইছে ইয়াত এইটো তামোলৰ মাজে মাজে এইটো কিন্তু ভাল হৈছেগৈ খেতিটো তামোলৰ জেগাটো এনেই খালিয়ে থাকে আৰু এটা ভাল হৈছে জীপ থাকিব জেগাটো তলটো পাৰিলে 10 ফুটকে লগাব পাব লাগে তামোল গছটো তেতিয়া এইটো 10 ফুটত হৈ যাব 8 ফুটত অকণমান কম হয় এইটো অলপ বেছি ওচৰ হ'ল এইটো পকা চকলেট বিচাৰি আছে বহুতে পুলি নাৰ্চাৰী কৰিম নাৰ্চাৰীটো কৰিব লাগে এতিয়া পুলিটো বিক্ৰী হ'ব মই এবাৰ ৰবৰ পুলি বনাম ভাবি আছোঁ বহুত ৰবৰ পুলি এনেই আছে ৰবৰ এইটো কুইণ্টেল কিমান দাম ইয়াৰ কেজি কেইটকা চকলেটৰ চকলেট গুটি ওলাই দিব পাৰিলে কেইটকা হয় কেজি 400-500 পৰা আৰম্ভ কৰি কেতিয়াবা 400 টকা লাগি যায় 400 টকা হ'লে 40,000 কুইণ্টেল লাভ আছে তেতিয়া 400 টকা 40,000 কুইণ্টেল বহুত লাভ আছে ৰবৰ এতিয়া 18,000 20,000 ভিতৰত হৈ আছে এই গেলি গৈছে কেলে নে বেছি পকি গৈছে এইবিলাক এই ছিঙি পেলাই লগালগ গুটি উলিয়াব লাগিব নে দেৰিকৈ উলিয়ালেও হ'ব নে শুকুৱাই পেলাই উলিয়াব লাগিব এনেকৈ থৈ দিলে হৈ যাব অঁ নহয় এতিয়া বস্তুটো আমি এনেকৈ গোটাকৈ ৰাখিম নে ইয়াৰ পৰা ভিতৰৰ পৰা গুটিটো উলিয়াই ৰাখিব লাগিব ৰাখিবলৈ হ'লে অঁ বিকিবলৈ হ'লে যেনিবা আমি এতিয়া ঘৰত গুটিটো উলিয়াই থৈ দিব লাগিব গাপ দি থ'ব লাগিব ইয়াৰ লগত তুমি কফিটো কৰিব পাৰা দেখোন কফি কিন্তু ভাল হয় দেই আমাৰ ইয়াত অঁ কফি এজোপাতে দেখোন 15 কেজি 20 কেজিকৈ ওলাই এজোপাতে অঁ তোমাৰ মানে মোক কফি লাগি আছে মই কেইজোপামান উঠাই নিজে ঘৰতে বনাম কফি খেতিটো বহুত লাভ এই মাৰ্কেট ক'ত এতিয়া এইবিলাক দেখোন কফি মেচিনত কফি চাহ বিকিয়ে থাকে সিহঁতক কমত দি দিলে হৈ গ'ল সেইটো বনোৱা প্ৰচেছটো উজু নহয় ইমান টান নহয়তো ইয়াৰ খালি এতিয়া আমাৰ বজাৰখন আহিব লাগিব সোনকালে বজাৰখন আমাৰ ইয়াত খালি ভালকৈ হ'ব লাগিব আৰু নহয় জানো চকলেটত হৈ যাব আৰু মানে মুঠতে যদি সৰহকৈ কৰোঁ নহয় ডাইৰেক্ট কোম্পানীৰ গাড়ী আহিব কেডবেৰী ডেইৰী মিল্ক কোম্পানী ডাইৰেক্ট অঁ কেডবেৰী অঁ সিহঁতে এক গাড়ী হ'ব লাগিবতো চকলেট বাগান আৰু 2-3 বছৰ হৈ যাব আমাৰ ভেনিলাটো ক'ত আছে ভেনিলা মোৰ ভেনিলাটো বাছি ল'ব এনেকৈ এটাকে দিব লৈ যাম মই চেম্পুল দেখাবলৈ পকা এটা কোনটো ভাল হ'ব গুটি কোনটোত ওলাব বেছি ওখটো কেইফুটমান হ'ব 10-15 ফুট হৈ যাব ন লাষ্ট
হ'লেও ৰাখিব নালাগে মানে তেনেকৈ কাটিব লাগিব ছিঙিবলৈও নিজৰ কাৰণে বেয়া হ'ব অঁ বেছি ওখ হ'লে ছিঙিব দিগদাৰ হ'ব এইজোপা লাগানটো ভালেই দিছে ন লাগিছিলে কি বছৰ লাগিব এই গুটিবোৰ কিছুমান যে মৰি গৈছে ৰাখিবলৈ হ'লে কিবা মেডিচিন আছে চাগে মেডিচিন মানে এইটো শ্ৰাপটো মাৰিব লাগিব নেকি এইটো মানে হেৰি লাগিছে নি বাৰু এই যে যিটো আমাৰ ফাংগাছ যেনেকৈ লেচু ফুল জ্বলি যায় মৰহি যায় তেনেকুৱা মানে এইবিলাক যে মৰি গৈছে দুটা এটা এইটো এটা মৰিবলৈ লৈছে শ্ৰাপটো অলপ স্প্ৰে কৰিছে বোলে বিলাহী গুটিত মাৰে যে শ্ৰাপ বুলি এটা আছে প্ৰায় এনেকুৱাই হ'ব বোলে নাথাকে অঁ চবটো এনেও নহয় বাৰু লেচু এতিয়া যিমান ফুলে সিমান নহয় আমো নহয় সেইটোও কথা আছে থাকিব হ'লে খান ভাঙি যাব অঁ আকৌ সোমাব হৈ আছে